সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা আজি আমি এখন মেমৰেণ্ডাম দিবলৈ জিলা এক্টৰ কাৰ্যালয়ত আহিছোঁহি। যোৱাকালি আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে বৈতামাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ 43খন বিদ্যালয়ৰ সম্পূৰ্ণ শিক্ষকক লোকপিয়লৰ কামত নিয়োজিত কৰিছে। এই সিদ্ধান্তক আমি গভীৰভাৱে উদ্বেগ প্ৰকাশ কৰাৰ লগতে তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। আমাৰ আপত্তি লোকপিয়লক লৈ নহয়, আমাৰ আপত্তি হ'ল কণ ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, তেওঁলোকে যাতে শিক্ষাৰ পৰা ক্ষতিগ্ৰস্ত নহয়। আমি সেয়ে আজি এই মেমৰেণ্ডামৰ জৰিয়তে জিলা প্ৰশাসনক এটা আহ্বান জনাব বিচাৰিছোঁ, যাতে এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰি অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদান প্ৰক্ৰিয়া যাতে নিয়মীয়াভাৱে সুৰক্ষিতভাৱে পৰিচালনা হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। আমি আশা ৰাখিছোঁ জিলা প্ৰশাসনে তথা শিক্ষা বিভাগে ইয়াৰ ওপৰত দৃষ্টি ৰাখি আৰু অনতিপলমে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি নকৰে তেনেহ'লে আমি বঙাইগাঁও জিলা আমচুৱে অনাগত দিনত গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম।